কিন্তু বিশ্বাসঘাতকতা কৰি কি হ'ল? বিশ্বাসঘাতকতা কৰি 0 হ'ল, হয়নে নহয়? 0-5-0 হ'ল। তাৰমানে কংগ্ৰেছে এইটো বস্তু প্ৰমাণ পাই গ'ল যে ৰাইজৰ দলক বিশ্বাসঘাতকতা কৰি, বিৰোধী দলসমূহক বিশ্বাসঘাতকতা কৰি তেওঁলোকৰ ইয়াত সান্দহ খোৱা বালি তল যোৱাৰ বাহিৰে আন একো নহ'ব। মানে কোনো পধ্যে ৰাইজৰ দল বা অন্যান্য আমাৰ বিৰোধী শক্তিবিলাকক নোলোৱাকৈ কংগ্ৰেছে যে 2026-ত কেতিয়াও বিজেপিক হৰুৱাব নোৱাৰে এইটো কনফাৰ্ম। ভাৰতবৰ্ষৰ য'তেই কংগ্ৰেছে অকলে বিজেপিৰ লগত খেলিছে সকলোতে বিজেপি জিকিছে, য'তেই সকলোৰে লগ লাগি বিজেপিৰ লগত খেলিছে তাতে বিজেপি হাৰিছে, হাৰণ দিছে বিজেপি। গতিকে 2026-ত আমি সকলোৱে একেলগে খেলিবই লাগিব। কংগ্ৰেছে এতিয়া দৌৰ মাৰি আমাৰ লগত আহিবই লাগিব। কংগ্ৰেছৰ কোনো উপায় নাই। কংগ্ৰেছে মুখেৰে যিয়ে নকওক লাগিলে যদি বিৰোধী ঐক্যমঞ্চৰ লগত নাথাকে কংগ্ৰেছে 2026-ত হাৰণ দিব, বেয়াকৈ হাৰিব। সেইকাৰণে মই ভাবোঁ যে কংগ্ৰেছে 2026-ত ঐক্যবদ্ধ হ'বই লাগিব। মই আশা কৰোঁ কংগ্ৰেছে এতিয়া আৰু অহংকাৰ নকৰিব আৰু কাকো প্ৰতাৰণা কাকো বিশ্বাসঘাতকতা কৰাৰ ৰাজনীতি নকৰিব। সকলো মিলি প্ৰথমতে বিজেপিক খেদি লওঁ, তাৰপিছত লাগিলে পিছত কংগ্ৰেছে অকলে যদি চৰকাৰ কৰিব পাৰে কৰিব, কিন্তু প্ৰথমতে আমি সকলোৱে মিলি কংগ্ৰেছ, ৰাইজৰ দল, AJP, CPM, CPI যিমান দল আছোঁ চবেই মিলি আমি আগতে বিজেপিক খেদাই লওঁ। বিজেপি খেদোৱাৰ পাছত তাৰপিছত অকলে অকলে যি কৰে কৰিব।